हेलो फ्रेंड्स আজি আপোনালোকক দেখাব বিচাৰিছো যে কল খেতিত সময়মতে কিছুমান কাম নকৰিলে বা সাৰ নিদিলে বা সময়ত হেৰি কৰিব নহলে গাছবিলাক ডাঙৰ মানে গ্ৰোথটো ভাল কৰিব নহলে কেনেকুৱা এটা হয় তো এইবিলাক দেখিছে পুৰা সাফ চিকুণ কৰি আছো তো এতিয়া আমাৰ ফলে কল ওলাই সেইটো কাম নহয় এতিয়া কাৰণ আমার কোনো পানি দেওয়ার সুবিধা নাই ইয়াত মানে পানি যদি দিলে হয় তো অলপ হলেও ভালকে ওলাল হয় কিন্তু এতিয়া আৰু একদম মানে কলবিলাক থৰঙা হৈ ওলায় একো কাম নহয় মানে কলবিলাক যে এনেকা কৰি বেকা হয় সেইটোৱে বেকা নহয় কিন্তু সিধাকে হৈ থাকে সেইটোৰ কাৰণে আৰু এইবিলাক কল ইমান সেনেকুৱা ভালো নহয় আৰু এনে ভাঙি যায় টুকুৰি এনে হেৰি আছে ইয়াৰ আখিটোৰ পৰা এনে সৰি যায় সেইবিলাক কল পিছত আৰু ডাঙৰো নহয় এনেকুৱা নুফুলেও তো তাকে এয়া কেনেকুৱাকৈ কাটি পেলাই আছোঁ যিবিলাক কল ওলোৱা নাই সেই গাছবিলাক তো কাৰণ যোৱাবাৰ সাৰ দিয়াতে অলপ লেট হৈছিল আৰু মানে এনেকুৱা যত্নও কৰিব পৰা নাছিলোঁ এই বেমাৰেকো এই পইচা টাকাৰ কিছুমান প্ৰব্লেমতে হওক তো সেইটোৰ কাৰণে এনেকুৱা হৈ গৈছিল বাগানখন চাওক তো কিমান কলগছ কাটি দি আছে এয়া যি হ'ব যা বুলি কিনে আৰু এইবিলাক ৰখি নাথাকোঁ আৰু নেক্সট বছৰৰ কাৰণে হেৰি কৰি আছোঁ তাৰ কাৰণে পূৰা যিবিলাক কল আছে সেইবিলাক ৰাখি আছোঁ এতিয়া কাৰণ সোনকালে ফুলিলে সোনকালে বিক্ৰী কৰিব পাম সেইটো কাৰণে আৰু ৰখি থকা নাই তো পাত এইবিলাক চব কাটি আছোঁ এইবিলাক ওলোৱা নাই মানে এই বাগানখনত ক'ব গ'লে আধা কলে ওলোৱা নাই ক'ব লাগিলে তো এয়া এইবিলাক নাই তো সেইটোৰ কাৰণে আৰু এইয়া চাওক কেনেকুৱা হৈ যায় কলবিলাক এতিয়া ওলোৱাবিলাক এনেকুৱা হয় এতিয়া আৰু কোনে কিনিব না খাৱাৰ পিনিও নহয় এইবিলাক কল সেইটোৰ কাৰণে এইবিলাক মৰম কৰি একো লাভ নাই এতিয়া আৰু এতিয়া যদিহে নন ষ্টপ কণ্টিনিউ যদি পানী দিয়াৰ সুবিধা থাকিল হয় এইবিলাক কলো কিবা নহয় কিবা এটা ওলাল হয় আৰু ভালকৈ কিন্তু আৰু এতিয়া যেনিবা পানীৰ সুবিধা থাকিলে এতিয়াও সাৰ মাৰিলেও অলপ কাম দিব কিন্তু এনেকুৱা মাটিত আৰু ইয়াতে গোবৰ সাৰে মাৰক বা যিকোনো ৰাসায়নিক সাৰে মাৰক একো নাই এনে পূৰা শুকাই থাকিব তো সেইটোৰ কাৰণে আৰু এইবিলাক পূৰা কাটি কিনে হেৰি কৰি দি আছোঁ ইয়াতে দিছোঁ আৰু এইবিলাকে পুচি গ'লে আৰু পিছত অহা বছৰৰ কাৰণে কিজান সাৰেই হৈ যায় এইবিলাক এইবিলাক কেনেকুৱাকৈ চাফা কৰি থকা হৈছে বাগানখন তো ইয়াতে ইয়াৰ পুলি এইবাৰ নাৰাখোঁ আৰু এইবাৰ যিটো কৰা হয় না একদম নতুনকৈ কল ৰুই দিব লাগিব ইয়াত এইডাল তামোল গছ আৰু এইডাল তামোল গছ দেখা পাইছে এই দুডালৰ মাজত এৰি ৰুম ৰাখি ইয়া আৰু তো দেখুৱাই দিলোঁ এই ভিডিঅ'ৰ দ্বাৰাই কল বাগান কৰিলে কিছুমান ৰিস্ক ল'ব লাগে আৰু সময়মতে যে কাম কৰিব নোৱাৰা সেইটো আৰু পিছত একদম মানে ক্ষতিহে হয় উল্টা তো কল মেইন আহিন কাতি মাহত পূৰা পাৰিলে 100% যদি ওলাব পৰা ওলাবই লাগে তাৰপিছত আৰু আশা কৰি লাভ নাই সেইভাগে অলপ ঠাণ্ডা পৰিলে আৰু এইভাগে বৰষুণটো নহ'লে মানে আৰু কামেই নাই আৰু সেইভাগে ক'ব গ'লে তো এয়া আৰু আপোনালোকে কিছুমান বাগান কৰে যদিও অলপ আগতীয়া যিটো পানী চানী দিয়াৰ সুবিধা আছে পানী চানী দি হ'লেও মুঠতে যেতিয়ালৈকে অলপ গৰমটো থাকে তেতিয়া সেইখিনি টাইমতে কলটো পূৰা ওলাব ফুলাটো লাগিলে ঠাণ্ডাত ফুলি থাকিব লাহেকৈ তো এইবিলাক কল এতিয়াও ফুলিবই কাৰণ এতিয়া অলপ গৰম হৈ যাব ধৰিছে ঠাণ্ডাৰ পৰা
এতিয়া পুহ মাহ চলি আছে আমাৰ অসমীয়া মাহত আৰু এতিয়া জানুৱাৰী মাহ তো ফেব্ৰুৱাৰী মানততো অলপ গৰম গৰম হ'বই বেগে মাছতো গৰমেই হৈ যায় তো দেখা পাইছে তো এইখিনিতে কিমান কল কাটি পেলালোঁ এয়া বাগানখন পূৰা মানে ইপাৰ সিপাৰ দেখা পোৱা হৈ গ'ল তো নাই এনেই ইয়াতে নলোৱা গাছবিলাকে এনেই আগুৰি আছে সেইটোৰ কাৰণে আৰু আজি চাফাই অভিযান কৰি আছোঁ এয়া এতিয়া দৰ্পণ আৰু এতিয়া অঞ্জন দুইজনে এইবিলাকো কাটি পেলাব লাগিব এয়া চাপ ডাঙৰ বোলে ইয়াতে কিমান সাৰ দিয়া হৈছে বা ঔষধ পাতি মাৰা খাইছে কিন্তু আৰু সময়ত নলাল সেইটোৰ কাৰণে কাটি পেলাব লগা হ'ল একদম এতিয়া যিবিলাক কল ফুল ওলাই আছে সেইবিলাকো কাটি পেলাই আছোঁ কাৰণ সেইবিলাকো কাম নাই ওলাই যদিও তো এয়া আৰু কিন্তু ঠাণ্ডা কলটো বাৰু ৰাখিব পাৰে ঠাণ্ডা কলটো অলপ ঠাণ্ডাটো ইমান এটা হেৰি নাই কিন্তু এই চাহেব কলটো মানে কাম নাই আৰু এই পানী চানী যদি দিয়াৰ সুবিধা নাথাকে আৰু মালভোগটোও ওলায় ঠাণ্ডা হ'লেও অলপ চৰাইকেইটা অলপ ঠিকেই হয় কিন্তু এই চাহেবটো মই যিমান বছৰ কৰিলোঁ এতিয়াও মানে ঠাণ্ডা দিনত যে কল ভাল হয় ক'ব নোৱাৰিলোঁ আৰু নহয়ে তো ইয়ে আছিল আজি ভিডিঅ'টোই তো দেখুৱাই দিলোঁ কোনো ভিডিঅ' বনোৱাৰ উদ্দেশ্য নাছিল আজি এনেই আহিলোঁ বাগানত তাৰপিছত একবাৰ দেখুৱাই দিওঁ বুলি দেখুৱাই দিলোঁ আৰু বাগানৰ যিটো মানে তো ভাবি থাকে দেৰিকৈ ৰুম দেৰিকৈ নহয় যিমান পাৰে ফাৰ্ষ্ট টাইম ৰুব এই চাহ ফলটো তো ইয়ে আৰু আগতীয়া আৰু পাৰিলেতো এতিয়াৰ পৰাই ৰুব লাগে ৰুই কিনে পানী দিয়ক তো আগতীয়া বঢ়িয়াকৈ ফলবিলাকো অলপ ভাল হয় তেতিয়া অলপ টাইমত ওলোৱা হয় ক'লো না মোটামুটি কি মাহ পূৰ্ব নাজানো কিন্তু আমাৰ অসমীয়া মাহৰ আহিন কাতি দুটা মাহত পাৰিলে 100% কল ওলাই দিব লাগে গতিকে মাহতে লাগিলে একবাৰ নহয় দুইবাৰ সাৰ খুৱাই দিয়ক কম পৰিমাণে তেওঁ আৰু আগতীয়া ওলাব চেষ্টা কৰক এনেকুৱা নহ'লে এনেকুৱা হৈ যাব পৰিস্থিতি তো চাওক তো এইবিলাক কল আৰু কি আশা কৰিবি এইবিলাক এনেকুৱা ধৰণৰ কলবিলাক তো এইবিলাক এনে বাগানখন এনে ছায়া কৰি ৰাখে আৰু তাৰ বাহিৰে আৰু একো নাই আৰু বেলেগ কলখিনিকো অলপ হাৱা বতাহ হেৰি নহয় তো এইটোৰ কাৰণে এতিয়া ফাৰ্চা কৰি আছোঁ ৰ'দো পৰিব এতিয়া কল ওলাই পিনে কলটো কাটাৰ মজাটো বেলেগ আৰু এনেকুৱা কাটি পেলোৱাৰ দুখটো কেনেকুৱা হ'ব ভাবি চাওক তো এইখিনিয়ে আজিৰ ভিডিঅ'তে সিমান দীঘল নকৰোঁ ডাইৰেক্ট একদম কণ্টিনিউ ভিডিঅ' বনাইছোঁ একো কাটা কুটা কৰা নাই তো দেখাই পাল কেনেকুৱাকৈ কাম কৰি আছোঁ বাগানৰ আৰু কিছুমান এইবিলাকে আৰু আমাৰ বাগানৰ ৰিক্স যোৱা বছৰ অলপ ঢিলা দিলোঁ কামত পিছুৱাই তো এনেকুৱা পৰিস্থিতি হ'ল তো কাম যদি সময়মতে সাৰ পানী এইবিলাক যোগান ধৰিব পাৰিলোঁ হয় তো আজি এইবিলাক কল এনেকৈ কাটি পেলাব নালাগিলে হয় তো ইয়ে তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই